এই আটাবোৰৰ গোষ্ঠীৰ যিবিলাক নিজৰ গোষ্ঠীৰ মানে সংগঠন আছে তেখেতলোকক একত্ৰিত কৰি আজি ঐক্য মঞ্চ গঠন কৰি আটাইবোৰ গোষ্ঠীয়ে তেওঁলোকৰ সংগঠনবিলাকক নিমন্ত্ৰণ কৰি আনি সচলত আমাৰ যিবিলাক দাবী দুবা আছে ইতিমধ্যে দাবী সম্বলিত স্মাৰকপত্ৰ চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে বিভিন্ন সময়ত কোৱা হৈছে যে আমাক যিটো সুকীয়া পিয়লৰ কথা তেওঁলোকে ঘোষণা কৰিছিল আমাক খিলঞ্জীয়া বুলি ঘোষণা কৰিলে গেজেট নটিফিকেশ্যন নহ'ল আমি যদি খিলঞ্জীয়া হয় ইছলাম ধৰ্মীয় খিলঞ্জীয়া হয় তেতিয়াহ'লে আমাৰ ক্ষেত্ৰত যিখিনি আমাৰ প্ৰাপ্য অধিকাৰৰ পৰা যাতে আমি বঞ্চিত হ'বলগীয়া নহয় আমাৰ মাটি কিনা বেচাৰ ক্ষেত্ৰত যিটো সমস্যা আহিছে বা আমাৰ অন্যান্য সংখ্যালঘুৰ নামত যিবিলাক আমাৰ অধিকাৰ আছিল সেই অধিকাৰৰ পৰা আমিও বঞ্চিত হৈ আছোঁ গতিকে সুকীয়া জনগোষ্ঠীয় মৰ্যাদা আৰু আমাৰ গোষ্ঠীগত পৰিচয়ৰ দ্বাৰা চৰকাৰে যাতে মানে যিটো অৰ্থনীতিক তেওঁলোকে মানে চেঞ্চাছ কৰিবলৈ বিচাৰে সেইটো তাৎক্ষণিকভাৱে আৰম্ভ কৰিবলৈ আমি চৰকাৰক আজি এই প্ৰতিবাদস্থলীৰ পৰা আহ্বান জনাইছোঁ। পৰৱৰ্তী সময়ত আপোনালোকৰ সংগঠনৰ কেনেধৰণৰ পদক্ষেপ হ'ব যদিহে আপোনালোকৰ দাবীসমূহ বৰ্তমান সময়ত মানিব নহয়? আজি প্ৰথম দিনৰ দাবী দুবা